হেল্ল' এস্পিৰেণ্ট, মই আৰিফুল হক আৰু আমি কৰি আছো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে মেথছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। আৰু আজি আজি আমি আলোচনা কৰিম চিম্পল ইণ্টাৰেষ্ট চেপ্টাৰৰ ওপৰত। চাওক আজি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ কি কি আছে তাৰে ভিতৰত প্ৰথম কুৱেশ্যনটো আৰু কনচেপ্টখিনি আমি চাই লওঁ হওক। গতিকে যাওক প্ৰথম কুৱেশ্যনত যোৱাৰ আগতে আমি প্ৰথমতে কৰি লৈছো কি যে সিম্পল ইন্টারেস্ট কি হয় আর এর ফর্মুলাটি কি হয় সব এসআই সিম্পল ইন্টারেস্ট যেটা আছে এই এসআই ফর্মুলা কি হয় পি আর টি বাই 100 হয় পি আর টি বাই 100 হয় আর পি মানে হৈছে আপোনাৰ মূলধন যিখিনি টকা আপুনি কাৰোবাৰ পৰা ধাৰত লৈছে বা ধাৰত দিছে আর মানে কি রেট অফ ইন্টারেস্ট সুতৰ হাৰ আর মানে কি হ'ব আর মানে হ'ব আপোনাৰ সুতৰ হাৰ আৰু টি মানে হয় টাইম মানে সময় আৰু এস আই সিম্পল ইন্টারেস্ট মানে কি হ'ব সৰল সুত সব এই ফর্মুলা ব্যবহার করে আমি কিছু অঙ্ক করিম আর হয়তো কিছু আমি শর্টকাটত আমি সিম্পল মেথডত করিম। গতিকে আমি প্রথম কোশ্চেনটোলৈ মন দিও সব প্রথম কোশ্চেনটো আমার কি দি আছে প্রথম কোশ্চেনটো দি আছে শতকৰা বছৰি 5 টকা সুতৰ হাৰত বছৰত কৈছে যে 5 টকা সুতৰ হাৰত 840 টকাৰ 5 বছৰৰ সুত নিৰ্ণয় কৰা 5 বছৰৰ সুত নিৰ্ণয় কৰা সব আমার কি দি আছে সুতৰ হার 5 টাকা সুতৰ হার মানে রেট অফ ইন্টারেস্ট আর কিমান দি আছে 5 আৰু টোটাল 840 টাকা 840 টাকা তো মূলধন কিমান আছে 840 টাকা আৰু টাইম কিমান দি আছে আমাৰ টাইম দি আছে আমাৰ 5 বছৰ এতিয়া চাওক কি হ'ব যে এস আই ইকুয়াল টু পি আর টি বাই 100 PRT by 100 সিম্পল একদম 840 হচ্ছে পি মান আর হচ্ছে আপনার 5 আর টি হচ্ছে 5 হরণ কি হবো 100 হবো 0 0 ক্যান্সেল হবো আর আপনি যদি এই পাশের এই দহক কাটে দুইবার যাব আর এই দুই যদি আপনি এক কাটে 8 যাব 4 বার আর এতে কি আছে 4 দুইবার অর্থাৎ 42 into 5 এতে পূরণ করক কি হবে 5 2 গুণ 10 অর্থাৎ 1 5 4 গুণ 20 অর্থাৎ 1 তার মানে 21 ইমান টাকা অর্থাৎ কি কইছে জানেন কইছে যে যদি 840 টাকা লওয়া হয় তাহলে 5 বছরের নামত আর 5% যদি সুদ হয় তাহলে ইয়ার কিমান টাকা ইন্টারেস্ট দিব লাগিব কিমান টাকা সুদ দিব লাগিব 210 টাকা সুদ দিব লাগিব হইছে চাও আমি নেক্সট কোশ্চেন লৈ গৈছো নেক্সট কোশ্চেন কি আছে আমার নেক্সট কোশ্চেন আছে ইমান টাকার 1,25,000 টাকার 10% সুতৰ হাৰত 1 বছর 6 মাহৰ সুদ উলিয়া 1 বছর 6 মাহৰ সুদ উলিয়া চাও যেটো মূলধন পি এইবিলাক কিন্তু লিখিব নালাগে কি কি দিয়া আছে এইবিলাক লিখিব নালাগে পৰীক্ষাত আপুনি ডাইৰেক্ট ফর্মুলা দ্বারা বা ট্রিকৰ দ্বারা ডাইরেক্ট কৰি দিব 10% সুতৰ হার 10% সুতৰ হার আর কি মান দিয়েছে 10% দিয়েছে আর কি মান দিয়েছে 10% দিয়েছে আৰু টাইম টি ইকুয়ালটা কি মান দিয়েছে 1 বছর 6 মাহ দিয়ে আছে তো 1 বছর 6 মাহ দিয়ে আছে আৰু সুতৰ বছৰি হিচাপে কৈছে বছৰ হিচাপে কৈছে যেটো সুতৰ হার আছে না এটো কিমান আছে বছৰ হিচাপত আছে গতিকে আমি ইয়াত বছৰত নিব লাগিব সব 1 বছৰ আছে আৰু ইয়াতে 6 মাহ মানে কি 6 সব আমি 12 ৰে হৰণ কৰিম কাৰণ 6 মাহ আছে 1 বছৰত নিব গলে আমি কি কৰিব লাগিব 12 ৰে হৰণ কৰিব লাগিব কাৰণ 12 মাহে 1 বছৰ হয় 6 ৰে কাটো একবাৰ দুইবাৰ 1 + 1/2 ইয়াতে ভগ্নাংশ যোগ বিয়োগ আছে গতিকে ইয়াতে আপনি লসাগু লব লাগিব তলত 1 আৰু 2 ৰ লসাগু হ'ব 2 আৰু আপুনি কি হবে 1 ৰে 2 হৰণ কৰক 2 + 2 ৰে হৰণ কৰক আৰু 1 পূৰণ কৰি দিয়ক 1 এদিকে 3/2 মাহ নে বছর 3/2 বছর এদিকে কইছে কি সুদ উলিয়া এসআই এসআই যেগুলো কি হয় পি আর টি বাই 100 হয় এসআই যেগুলো কি হয়
পি আর টি বাই 100 হয়। এ থেকে পি আপোনাৰ দি আছে 1250000 আৰু আর দি আছে 10 আৰু টি দি আছে 3/2 বছৰ আৰু আমাৰ তলত কিমান আছে 100 আছে, তলত কিমান আছে 100 আছে। ইয়াতে এটা কাম কৰি চাও আমি হয়, ইয়াতে এই 100 যেটো আছে এই দুইটো আপোনাৰ ইয়াতে কিন্তু তলত আছে, ইয়াতে গোটেই কেইটাৰ লগত তলত আছে দুইটো। ইয়াক যদি আমি সমাধান কৰো তেনেহলে কি এনেকুৱা হ'ব 1250000 ইনটু 10 আৰু ইনটু 3/2 যে আছে সব এই সম্পূৰ্ণটোৰ লগত কি হ'ব এই 100 টো কি হ'ব হৰণ হ'ব যায়, ইয়াতে যাব, ইয়াতে 100 টো গুচি যাব, ইয়াতে 100 গুচি যাব। তার মানে সাপোজ যে ধরা এনেকুৱা আছে না, ধরা হল যদি এনেকুৱা থাকে a/b হরণ c/d এনেকুৱা যদি থাকে তেনেহলে আপুনি ইয়াক এনেকৈ লিখিব পাৰে a/b হরণ যেতিয়া পূৰণ হ'ব তেতিয়া উলটি যাব, তলত d আছে এই ওপৰত দি যাব d/c এনেকুৱা হৈ যাব। এতেকে ইয়াতে 0 0 এই 0 ক্যান্সেল হ'ব আৰু এই 2 ৰে কাটিলে যাব 2 ৰে কাটিলে যাব 5 বার, 2 ৰে কাটিলে যাব কেইবাৰ 5 বার। গতিকে আমাৰ কি বাকি থাকিল ইয়াতে বাকি থাকিল 1 2 5 আৰু ইয়াতে লগত এটা 0 বাকি আছে আৰু বাকি আছে ইয়াতে 5 ইয়াতে বাকি আছে 3। এদিকে আমার অ্যানসারটি কিমান আহিব ফাইনাল 5 3 গুণ 15 অর্থাৎ 12 আর 50 1 2 5 ইয়ার লগত 5 3 কি আছে 15 আছে, ইয়াক আমি পূরণ কৰি চাও 5 5 গুণ 25 5 হাতত 2 5 2 গুণ 10 12 2 হাতত 1 আৰু 5 গুণ 5 একে 5 গুণ 5 আৰু 1 6 1 5 গুণ 5 1 2 গুণ 2 1 গুণ 1 5 হাত আৰু 6 2 8 1 1 8 7 5 আৰু এটা কি আছিল 0 18750 টাকা 18700 কি আছে 50 টাকা। অর্থাৎ যদি 1,25,000 টাকা 10% সুতৰ হার নিয়ে আর 1 বছর 6 মাসের কারণে অর্থাৎ 1.5 বছরের কারণে তেনেহলে তেও 18,750 টাকা সরল সুদ ইন্টারেস্ট দিব লাগিব। গতিকে চাওক নেক্সট কোৱেশ্চনটো কি দি আছে আমাৰ হয় নেক্সট কোৱেশ্চনটো কি দি আছে আমাৰ কৈছে যে 4,500 টাকাৰ 2 বছৰৰ 6 মাহৰ সুদ আৰু সবৃদ্ধি মূল উলিওৱা সুতৰ হার 15%। কি দিয়া আছে চাওক পি দিয়া আছে না আমার 4,500 টাকা 4,500 টাকা দি আছে আৰু টাইম দি আছে আমার 2 বছর আৰু কি দি আছে 2 বছর আৰু কি দি আছে 6 মাহ দি আছে 6 মাহ দি আছে। ঠিক 2 বছর প্লাস 6 মাহ মানে কি 6 ক আমি 12 রে হরণ করে দিম, কারণ 1 বছৰত কিমান হয় 12 মাহ হয়, 1 বছৰত নিবৰ কাৰণে 12 ৰে হৰণ কৰিব লাগিব। এতেকে 2 প্লাস একবার আৰু 2 বার 1 আৰু 2 ইয়াতে আমি লসাগু লম। ইয়াতে তলত কিমান আছে 1 আছে 1 আৰু 2 লসাগু কি হ'ব 2 হ'ব 1 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব 1 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব 1 এর 2 ফাংশন দিয়ক 2 আর এর পূরণ করে দিয়ক 2 টু দা 4 আর 2 এর 2 ফাংশন করে দাও একবার 1 পূরণ 1 1 1 পূরণ 1 1 4 আৰু 1 5 5/2 বছর 5/2 কি হব 5/2 কি হব বছর। এটা কি কৈছে 6 মাহৰ সুদ আৰু সবৃদ্ধি মূল সুদ আৰু সব আপোনাৰ রেট অফ ইন্টারেস্ট যেটো আছে রেট অফ ইন্টারেস্ট মানে সুতৰ হার কিমান দি আছে 15% দি আছে। সুতৰ হার কিমান দি আছে আমাৰ ইয়াত হওক সুতৰ হার কিমান দি আছে আমাৰ 15% দি আছে। এতেকে সুদ লাগে SI is equal to PRT by 100।
এর থেকে আমার পি আছে 4500, পি আছে আমার 4500, আর আছে আমার 15%, টি আমার আছে 5/2, আর হরণ হবো আমার 100। তো এই 100 অলগত করেছে, এই 100 করতে যাবো, ইয়ার লগত যাবো, তার মানে 4500 আছে, এর লগত 15 আছে, এর লগত 5 আছে, এই 22 সকলোৰে লগত কি আছে, হৰণ হৈ আছে, আৰু এই 100 ইয়াতে গুচি যাব, ইয়াতে 100 গুচি যাব, এনেকুৱা হ'ব। এই শূন্য কেনচেল দিয়ক, আৰু 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 কাটাকাটি নাযায় নেকি, কাটাকাটি চাও, 2 ৰে নাযায় না, 45 আমার কি কি বাকি থাকিল, 45 বাকি থাকিল, 15 বাকি থাকিল, আৰু 5 বাকি থাকিল, হৰণ কি থাকিল, 2 থাকিল। ওপৰত আমি ইয়াত পূৰণ কৰো যে 15 5 গুণ কিমান হ'ব, 15 4 গুণ হয় 60, আৰু 5 গুণ হ'ব 75, 75, 75 পূরণ করে দিই, 5 5 গুণ 25, 5 7 2, 5 4 গুণ 20, আর 22, 7 5 গুণ 5 6 গুণ 35, 35, 35 আর 5 হলো 3, 7 গুণ 28, 29, 30, 31, 5 7 3 3, অর্থাৎ 3 3 7 5/2। ইয়াক আমি হৰণ কৰিব লাগে 2ৰে, সুতৰ কি লাগে আমাৰ, সুত 6 মাহৰ সুত আৰু সহবৃদ্ধিমূল সুত লাগে। চাওক সুত কিমান হ'ব, আমাৰ সুত কিমান হ'ব, 2ৰে হৰণ কৰিব লাগে, আমি কি কৰিব লাগে, 2ৰে হৰণ কৰিব লাগে, 2ৰে হৰণ কৰিব লাগে কাক, 3 3 7 5, 2 দিয়ে কাটিলে একবার 2 হব, 1 3 হব, 2 দিয়ে কাটিলে 6 বার হব, 2 দিয়ে কাটলে 6 বার, 2 6 গুণ 12, 1 হাত 2 8 গুণ 16 1 আর 5, 2 2 হাত গুণ 14 1 আর পয়েন্ট দিব 0 আহিব, 2 5 গুণ 10, অর্থাৎ 1687.5 টাকা ই হব আপনার সুদ, যে ইমান টাকা 87.5 টাকা সুদ পাইছে, ইন্টারেস্ট পাইছে। এতিয়া হ বৃদ্ধি মূল মানে কি জানেন, হ বৃদ্ধি মূল মানে কি, হ বৃদ্ধি মূল মানে হয় আপনার এর লগত আপুনি এই মূলধনৰ লগত আপুনি ইন্টারেস্টটো প্লাস কৰি দিলে আপোনাৰ হ বৃদ্ধি মূলটো পাই যাব। আপোনাৰ হেৰি আছিল, মূলধন আছিল 4500 টাকা, আৰু আপোনাৰ সিম্পল ইন্টারেস্ট পাইছে 1687.5 টাকা। এটা আপুনি প্লাস কৰিব, প্লাস কৰাৰ পিছত যিমান টাকা আহিব সেইটো আপোনাৰ আহিব সুত মূল বা হ বৃদ্ধি মূল। ঠিক আছে, চাওক সকলো বস্তু দিয়া আছে, সুতৰ হাৰ দিয়া আছে, সময় দিয়া আছে, টাইম আপোনাৰ মূলধন দিয়া আছে, তাছ নিৰ্ণয় কৰিব লাগে কি ইন্টারেস্ট কিমান যাব, আৰু হ বৃদ্ধি মূল মানে সুত মূলৰ লগত মূলধনৰ লগত কিমান টাকা সুত পাব, হ'ব। গতিকে নেক্সট কোৱেশ্চনটো চাওক, নেক্সট কোৱেশ্চনটো কি দি আছে আমাৰ, ঠিক আছে চাওক নেক্সট কোৱেশ্চনটো কি দি আছে, নেক্সট কোৱেশ্চনটো আমাৰ দি আছে যে ডালিমিয়ে এবছৰৰ বাবে বছৰি 5%, ডালিমিয়ে এবছৰৰ বাবে বছৰি 5% হাৰত 5% হাৰত কি ললে, বছৰি 5% হাৰত 120 টকা সুদ দিয়ে, 120 টকা সুদ দিয়ে। বছরে 5% হাৰত রেট অফ ইন্টারেস্ট কিমান দি আছে, 5% দি আছে, আর সুদ দিয়ে, সুদৰ কথা কোৱা হৈছে এবাৰ, সিম্পল ইন্টারেস্ট কিমান দিয়ে 120 টকা দিয়ে। তেওঁ কিমান টাকা ধাৰ লৈছিল, মূলধন কিমান টাকা ধাৰ লৈছিল মানে কি, মূলধন কিমান টকা ধাৰলৈ লৈছিল, P = প্ৰশ্নবোধক চিন ইয়াৰ মান লাগে। পৰীক্ষাত আপুনি এইবিলাক লিখিব নালাগে, ডাইৰেক্ট লিখি দিব আপুনি যে সিম্পল ইন্টারেস্ট = PRT/100, PRT/100, এছাৰ ভ্যালু আপোনাৰ দিয়া আছে 120 টকা, আৰু পিৰ মান নিৰ্ণয় কৰিব লাগে, গতিকে পি হ'ব আৰৰ ভ্যালু বছৰি 5% হাৰত কিমান বছৰ, এই বছৰৰ বাবে মানে কি টি মান কিমান দি আছে
1 বছর দিয়ে আছে টির মান কিমান দিছে 1 বছর দিয়ে আছে এতে হবে 1 তাহলে কি হবে 100 অর্থাৎ অর্থাৎ চক মই এটা কাম কৰিলো p পূৰণ 5 1 পূৰণ আছে ইয়াতে পূৰণ কৰাৰ প্ৰয়োজন নাই আৰু আছে 120 ই হ'ব 100 পূৰণ হ'ব 100 কাৰণ ক্রস পূরণ হবো ইয়ার লগত ই পূরণ হবো ইয়ার লগত ই পূরণ হবো তলত কি আছে এটা 1 আছে আমি এই 5 টু এইফালে আছে কি হরণ এই 5 টু এইফালে গলে কি হবো পূরণ এইফালে গলে কি হবো পূরণ 5 রে কাটি দিয়ক 5 রে কাটি দিয়ক ইয়াতে 12 আছে 5 2 গুণ 10 5 2 গুণ 10 আছে 2 5 4 গুণ 20 5 4 গুণ 20 p is equal to ইয়াতে বাকি আছে 24 ইয়াতে বাকি আছে 100 ইয়াতে 100 তে পূরণ করলে সিম্পল হয় লাস্টে দুটা জিরো আছে ইয়াতে দুটা জিরো লগাই দিও ইয়াতে দুটা জিরো লগাই দিও কইছে যে তেও 24 টাকা ধার লৈ লৈছিল 24 টাকা কি হইছিল ধার লৈ লৈছিল আৰু 5% সুতৰ হাৰত 5% সুতৰ হাৰত 24 টাকা ধার লৈ লৈছিল ঠিক আছে হ'ব দিয়া নেক্সট কোৱেশ্চন আমি চাও কি আছে নেক্সট কোৱেশ্চন আমাৰ আছে কি চাও হয় এইটো এটা বহুত ইম্পর্টেন্ট কোৱেশ্চন হৈ পৰে আমাৰ যে কোনো পৰীক্ষাৰ কাৰণে বহুত ইম্পর্টেন্ট কোৱেশ্চন হৈ পৰে ঠিক আছে চাওক আমি এটো কেনেকৈ ডিল কৰো এটা নিৰ্দিষ্ট ধনৰাশি এটা মূলধন এটা নিৰ্দিষ্ট ধনৰাশি মানে কি এটা মূলধন p 4 বছৰত সৰল সুতত নিজৰ 3 গুণ হৈ পৰে 4 বছৰত 3 গুণ হৈ পৰে বাৰ্ষিক সুতৰ হাৰ কিমান বাৰ্ষিক সুত মানে কি ৰেট অফ ইন্টারেস্ট কিমান আছে কিমান পাৰ্চেন্ট সুতত ধাৰত দিছিল কিমান পাৰ্চেন্ট সুতত কি দিছিল ধাৰত দিছিল কিমান পাৰ্চেন্ট সুতত কি দিছিল ধাৰত দিয়া হৈছে চাও একটা ধনৰাশি 4 বছৰত ইয়াক আমি দুটা মেথডৰে কৰিব পাৰো চাও এক নম্বৰ মেথড আমি যদি কৰো একদম বেসিকত যদি কৰো এটা নিৰ্দিষ্ট ধনৰাশি 4 বছৰত ধনৰাশিটো কিমান আছে ধৰা হল p মূলধন p এই ধনৰাশিটো এই ধনৰাশিটো 4 বছৰত 4 বছৰত নিজৰ 3 গুণ হৈ পৰে 3 গুণ হৈ পৰে 3 আছিল p আছিল ই 3p হৈ গল কেই বছৰত 4 বছৰত 3p হৈ গল এই ক্ষেত্ৰত আমাৰ SI যেটো সিম্পল ইন্টারেস্ট আছে কিমান হ'ব চাওচোন কৈছে যে টোটাল হৈছে 3p হৈছে ইয়াতে প্ৰথমতে p আছিল ইয়াৰ পৰা যদি মাইনাস কৰি দিও 2p as simple interest মানে সৰল সুত কেন হৈছে মূলধনৰ 2 গুণ সুতেই পাইছে মূলধনৰ 2 গুণ কি পাইছে সুতেই পাইছে এতেকে নেক্সট আমি চাও কি করব নেক্সট স্টেপটো কি কৰিম 4 বছৰত সৰল সুতত নিজৰ 3 গুণ হৈ পৰে বাকি সুত হয় কিমান এতেকে সিম্পল ইন্টারেস্ট সিম্পল হ'ব যে SI is equal to PRT upon 100 SI is equal to PRT by 100 এতেকে SI equal to SI দিয়া আছে আমাক SI আমাক দিয়া আছে SI তো আমাক কিমান দিয়া আছে 2p দিয়া আছে PRT 100 মূলধন নাই গতি p জায়গা p হ'ব RRT by 100 PRT by 100 ঠিক আছে ইয়াতে p উপৰ ফালে আছে ইয়াতে উপৰ ফালে আছে গতি কাটি যাব ইয়াতে সব R আৰু T এটা নিৰ্দিষ্ট ধনৰাশি 4 বছৰত সৰল সুতত 4 বছৰত সৰল সুতত 4 বছৰ অৰ্থাৎ আমি টিৰ জায়গাত আমি টিৰ জায়গাত কিমান লিখিব পাৰি 4 লিখিব পাৰো কাৰণ 4 বছৰ হৈছে এটা কিমান বছৰ হৈছে 4 বছৰ হৈছে গতিকে আমি টিৰ জায়গাত কিমান লিখিব পাৰি 4 লিখিব পাৰি এতে আমি r into 4 এইফালে লৈ আহিলো আৰু 2 into 100 এইফালে লৈ আহিলো ইয়াতে আমি r ৰাখিছো 4 আছে পূৰণ এইফালে গলে কি হ'ব 4 কি হ'ব হৰণ 4 দি 100 কাটি দাও 4 এ 25 বার যাব 4 এ 25 বার যাব এতকে r equal to 25 2 গুণ কি হয় 50 50 হয় 50% মানে রেট অফ ইন্টারেস্ট কিমান আছিল 50% আছিল আচ্ছা নেক্সট কোশ্চেনটা কি দি আছে আমার নেক্সট কোশ্চেনটা কি দি আছে আমার নেক্সট কোশ্চেনটা দি আছে যে এটা ধনৰাশি সৰল সুতত 7 বছৰত এটা ধনৰাশি সৰল সুতত 7 বছৰত দুগুণ হয় 7 বছৰত দুগুণ হয় আৰু এই ধনৰাশি মূলধনৰ 5 গুণ হবলৈ কিমান সময় লাগিব মূলধনৰ 5 গুণ হবলৈ কিমান সময় লাগিব চাওক কৈছে যে এটা ধনৰাশি সৰল সুতত 7 বছৰত
এটা ধনৰাশি সৰল সূত্ৰত পিৰ কথা উল্লেখ নাই, পি কিমান দি আছে কোৱা নাই। এটা সৰল সূত্ৰত ধনৰাশি 7 বছৰত দুগুণ হয়, 7 বছৰত দুগুণ হয়। আমি যদি চাব ধৰা হল যে মূলধন যদি পি হয়, মূলধন যদি কিমান হয়, মূলধন যদি কিমান হয় পি হয়, এই পি কিমান গুণ হৈছে 2 গুণ হৈছে। 7 বছৰত কিমান গুণ হৈছে 2 গুণ হৈছে, 2p হৈছে। ইয়াতে সব ইয়াতে ইন্টারেস্ট এসআই যেগুলো কি হয়েছে পি, এসআই যেগুলো কি হয়েছে পি, কারণ সব মূলধন আছিল পি, পির পৰা 2 গুণ হল 2p হল, তাহলে মূলধনেতে ইন্টারেস্ট পাইছে আছিল 500 টাকা হয়েছে 1000 টাকা, তাহলে ইন্টারেস্ট কেমন পাইছে 500 টাকা পাইছে। 1000 পৰা 500 টাকা বিয়োগ করলে 500 হবো, গতিকে পি 2p পৰা পি বিয়োগ করলে কিমান হবে 500 হবো, পি হবো। এসআই কিমান হৈছে পি হৈছে। কৈছে 7 বছৰত দুগুণ হয়, সেই ধনৰাশি মূলধনৰ 5 গুণ হবলৈ কিমান লাগিব, সেই ধনৰাশি এই ধনৰাশি মূলধনৰ 5 গুণ হবলৈ কিমান সময় লাগিব, কিমান সময় লাগিব এই ক্ষেত্ৰত কিমান সময় লাগিব 5 গুণ হবলৈ, কিমান সময় লাগিব 5 গুণ হবলৈ। চাওক ইয়াতে এসআই ইকুয়াল টু কিমান হৈছে পি পাইছো, এতেকে আমি যদি ইয়াৰ পৰা ৰেট অফ ইন্টারেস্ট ওলাই দিও, সাপোজ ধৰা হল এসআই ইকুয়াল টু পি আর টি আপন 100, পি আর টি আপন 100, এতে কি এসআই মানে আমি পাইছো পি, ইয়াতে আছে পি, ইয়াতে আছে আর, ইয়াতে আছে টি। কেই বছৰত কৈছে 7 বছৰত কৈছে, 7 বছৰত, 7 বছৰত কৈছে, 7 বছৰত কৈছে মানে কি 7, টি মানে কি হ'ব 7, 100, 100। এতিয়া পি পি কেনসেল যাব, ওপৰত পি আছে ইফালে পি আছে কেনসেল যাব, আৰু r ইনটু 7 ইফালে r ইনটু 7 আহিব, আৰু ইয়াতে 100 এর লগত কি হ'ব 1 আছে 1 পূৰণ হ'ব মানে 100 হ'ব, 100 হ'ব। এটাকে r ইকুয়াল টু 100 আপন 7 পার্সেন্টেজ হ'ব রেট অফ ইন্টারেস্ট, মানে কি সুতৰ হার কিমান পার্সেন্ট সুদ দিব লাগিছিল, সেই সুতৰ হার হ'ব তোমাৰ আপোনাৰ কিমান 100/7%। এতিয়া দ্বিতীয় কেস, সেকেন্ড কেসত আমি কি কৰিম, সেকেন্ড কেসত আমি কি কৰিম যে পি এটু কৈছে যে কিমান বছৰত 5p হ'ব। এই ক্ষেত্ৰত চাওক কৈছে যে পি আছে, এই পি কি হ'ব 5p হ'ব, এই কি হ'ব 5p হ'ব। এই ক্ষেত্ৰত এসআই সিম্পল ইন্টারেস্ট কিমান পাব, এই মূলধন যিমান হৈছে বৃদ্ধি মূল, ইয়াৰ পৰা যদি আমি মূলধনটো মাইনাস কৰি দিও, এই 5p টো কি হয় মূলধন হয়, মূলধন এই p টি কি হয় মূলধন হয়, আৰু কি হয় বৃদ্ধি মূল হয়, ইয়াৰ ভিতৰত সুতো আছে মূলধন আছে, গতিকে এই বৃদ্ধি মূলৰ পৰা আমি p যদি মাইনাস করি তাহলে আমি কি পাই যাম এসআই পাই যাম। 5টা পিৰ পৰা এটা পি বিয়োগ কৰিলে 4টা পি থাকিব, 5টা পিৰ পৰা এটা পি বিয়োগ কৰিলে কিমান হ'ব 4টা পি থাকিব। সিম্পল 4p হৈ গ'ল। এতিকে আমি মেইন ফৰ্মুলা বহাই দিও, SI ইকুয়াল টু পি আর টি আপন 100, SI ইজ ইকুয়াল টু পি আর টি বাই 100। এতিকে SI আপোনাৰ দি আছে 4p আৰু ইয়াতে দিছে p, ইয়াতে দি আছে r, আর দ্বারা কিন্তু আমাৰ কিমান হ'ব 100/7 হ'ব, আর দ্বারা কিমান হ'ব আমাৰ 100/7 হ'ব ইনটু টি আমাক দিয়া নাই, তলত কি আহিব 100 আহিব, তলত কি আহিব 100 আহিব। এদিকে এই পি আর এই পি ক্যান্সেল যাব, ইয়াতে বাকি আছে আমার 4, ইয়াতে বাকি আছে 4, আর ইয়াতে বাকি আছে কিমান চাও, ইয়াতে বাকি আছে 100, আৰু ইয়াতে এই ওপৰত কিন্তু টি আছে, ওপৰত কিন্তু টি আছে, টি টো ওপৰত আছে, এই টি টো ক'ত আছে ওপৰত আছে, আৰু এই 100 টো গৈ ক'ত তলত হ'ব 7 এর লগত, মানে ইয়াৰ লগত সম্পূৰ্ণ লগত 7 হৰণ আছে, ইয়াতে হৰণ মানে ধৰিব লাগিব সম্পূৰ্ণ লগত হৰণ আছে, আৰু এই 100 টো ইয়াতে যাব, ইয়াতে যাই পূৰণ হ'ব। এতেকে 4 ইকুয়াল টু 100 ক্যান্সেল, 100 ক্যান্সেল, বাকি কি থাকিব টি লগত 1 আছে, টি ইকুয়াল টু 4 ইনটু 7, 4 ইনটু 7 অর্থাৎ টি ইকুয়াল টু 7 তারিখ 28, 28 বছর, 28 বছর, অর্থাৎ 28 বছৰত মূলধন এটা ইয়াৰ 5 গুণ হ'ব, 28 বছৰত মূলধন এটা কিমান হ'ব 5 গুণ হ'ব। এতিয়া কথা হল যে ইমান ডাঙৰ যদি আমি কৰিব নিবিচাৰো, যে মই ইমান ডাঙৰকে নকৰো, সৰুকে বা ইয়াত শৰ্ট ট্ৰিকতো আমি কৰিব পাৰিম, আহক চেষ্টা কৰি চাও আমি শর্ট ট্রিকত ইয়াক আমি কেনেকৈ কৰিম, শর্ট ট্রিকত ইয়াক আমি কেনেকৈ কৰিম। এতেকে চাওক ইয়াতে এনেকৈ ধৰি লও আমি পি আছিলে, পি আমাৰ 2p হৈছে, পি আমাৰ কিমান পি হৈছে 2p হৈছে, কেই বছৰত 7 বছৰত, কিমান বছৰত 7 বছৰত, 7 বছৰত পি আমাৰ কি হৈছে 2p হৈছে 7 বছৰত।
কৈছে যে এই P2 এ কেই বছৰ পিছত আমাৰ 5 গুণ হ'ব, কেই বছৰ পিছত আমাৰ কি হ'ব 5 গুণ হ'ব। ই আমাৰ হৈছে 7 বছৰত, ই হৈছে আমাৰ কি 7 বছৰত। সব ইয়াতে মূলধন আছিল P, হৈছে কিমান 2P, ইয়াতে অর্থাৎ P এটা প্লাস হৈছে, P প্লাস হৈছে, P প্লাস হৈছে না, P প্লাস হৈছে। ইয়াতে আছিল আমাৰ P, মূলধন আছিল P, ইয়াতে আছে 5P, মানে 5 গুণ হৈছে, তাৰ মানে ইয়াতে 4P প্লাস হৈছে। মূলধনৰ 4 গুণ প্লাস হৈছে, মূলধনৰ 4 গুণ প্লাস হৈছে। তেনেহলে ভাবি লওক আপুনি যে এইটো যদি 7 বছৰত হৈছে না, এইটো যদি 7 বছৰ 2P হৈছে, তেনে এই 7 বছৰৰ কি হ'ব 4 গুণ হ'ব, 7 বছৰৰ কি হ'ব 4 গুণ হ'ব, অৰ্থাৎ 28 বছৰত হ'ব। অর্থাৎ কিমান হ'ব 28 বছৰত হ'ব। দেখা পাইছে এনসারটা কি হৈছে সেম টু সেম আহি গৈছে। এনেকৈ আমি কৰিব পাৰো, লাহে লাহে বেসিকৰ পৰা আমি এইবিলাক মেথড শিকিব লাগিব, যাতে আমাৰ সময়টো অত্যাধিক কি লাগে কম লাগে। ঠিক আছে, বুজি পাইছে অলপ চলপ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও। নেক্সট কুৱেশ্যনটো কি দি আছে, এটা ধনৰাশি হৰৰ ভিতৰত ধাৰ দিয়া হ'ল 1 বছৰৰ পাছত মুঠ ৰাশি 6076 আৰু 4 বছৰৰ পাছত 7507 হ'ল, 504 হ'ল। মূলধন আৰু বাৰ্ষিকতা হাৰৰ ভিতৰত এইটো আমি বিচাৰ কৰিম, চাওক এইটো বিচাৰ কৰিম ধৰক, কিন্তু আমি মূলধনটো আগতে উলিয়াব লাগে P কিমান আছিল, ইয়াক আমি কেনেকৈ কৰো চাওক। এটা ৰাশি আছিলে P, ইয়াৰ হৰৰ ভিতৰত ধাৰ দিয়া হৈছে 1 বছৰৰ পিছত মুঠ ৰাশি 6700, 1 বছৰৰ পিছত কিমান হৈছে, 1 বছৰৰ পিছত কিমান হৈছে 6076 হৈছে, 76 টকা হৈছে। 1 বছৰৰ পিছত কিমান হৈছে ইমান টকা হৈছে। আৰু 4 বছৰৰ পাছত, আৰু 4 বছৰৰ পাছত কিমান হৈছে 7504 টকা হৈছে। এনেকুৱা দি আছে, ঘটনাটো এনেকুৱা দি আছে। এইটো যদি 1 বছৰ হয় আৰু ইয়াৰে পৰা চাওকচোন, ইয়াৰে পৰা এইখিনি দূৰত্ব টোটেল কিমান বছৰ দি আছে আমাৰ, কিমান বছৰ দি আছে আমাৰ মুঠ 4 বছৰ দি আছে। ইয়াতে আমাৰ কিমান আছে 4 বছৰ দি আছে। ইয়াৰে পৰা আমি ইয়ালৈ কিমান বছৰ দি আছে আমাৰ 4 বছৰ দিয়া আছে। এতেকে ইয়াৰে পৰা ইয়ালৈকে তো আমাৰ 1 বছৰ দি আছে, কিন্তু ইয়াৰ পৰা ইয়ালৈকে আমাৰ কিমান বছৰ হ'ব 3 বছৰ হ'ব। ইয়াৰ পৰা আমাৰ ইয়ালৈকে কিমান বছৰ হ'ব 3 বছৰ হ'ব। এতিয়া মই যদি কওঁ যে এইটো 7504 আছে, 7504 আছে, এই 7504 এইটো এই 6076 ৰ পৰা 6076 টকাৰ পৰা এই 6076 টকাৰ পৰা 3 বছৰত 7504 হৈছে, 3 বছৰত 7504 হৈছে। চাওকচোন ইয়াতে আমি সুদ কিমান পাম, এইটো আমি ঘটনা লক্ষ্য কৰো, এই কেছটো আমি লক্ষ্য কৰো যে কিমান পাম, যে যেটা আমি সুদ পাম, যেটা আমি কি পাম সুদ পাম, ইন্টারেস্ট পাম, এটা আমি পাম 7504 মাইনাস 6076। ইয়াৰ পৰা যদি আমি মাইনাস কৰি দিও কেনেকুৱা হ'ব, 7504 পৰা 6076 আমি মাইনাস কৰি আছো, 7504 ৰ পৰা আমি 6076 আমি মাইনাস কৰি আছো। তেনেহলে ইয়াতে আমি এক ধাৰ কৰো 14 ৰ পৰা 6 গলে 8 হ'ব। ইয়াতে আছে আমাৰ আছে 9, কাৰণ ইয়াৰ পৰা 1 ধাৰ কৰিছো, ইয়াৰ পৰা 10 হৈছে, আৰু এই 10 ৰ পৰা আমি 1 ধাৰ কৰিছো 14 হৈছে। 9 ৰ পৰা 7 গলে হ'ব 2, ইয়াতে 4 ৰ পৰা 0 গলে 4, আৰু ইয়াতে আছে 7 ৰ পৰা 6 গলে কিমান হ'ব, 7 ৰ পৰা 6 গলে কিমান হ'ব 1 হ'ব, 7 ৰ পৰা 6 গলে কিমান হ'ব 1 হ'ব। অৰ্থাৎ আমি কিমান টকা পাইছো 1428 টকা পাইছো। আমি কিমান পাইছো 1428 টকা পাইছো, আমি 1428 টকা পাইছো। কিন্তু এইটো সুদ যেটো আছে এইটো আমি কিমান বছৰত পাইছো ক'ব পাৰিবনে, 3 বছৰত পাইছো, কাৰণ 6076 টকাটো 3 বছৰত 7504 টকা হৈছে, 3 বছৰত 7504 বছৰত হৈছে। তেনেহলে এক বছৰত সুদ কিমান হ'ব 1428ক আমি হৰণ কৰিব লাগিব 3 ৰে, 1428ক আমি হৰণ কৰিব লাগিব 3 ৰে, এই 1428ক আমি হৰণ কৰিব লাগিব 3 ৰে, 3 4 গুণ 12, 2 আহিব 2 আহিব 3, 7 গুণ 21, 1 আহিব 8 আহিব, 3 6 গুণ 6 3 গুণ 18, 476
টকা আহিলে 476 টকা আহিলে কি বছৰত এক বছৰত এতিয়া চাওক কিবা এটা মূলধন আছিল আমাৰ প্ৰথমতে এই মূলধনৰ পৰা এক বছৰত কিবা এটা ইন্টাৰেষ্ট লৈছে ইন্টাৰেষ্ট লোৱাৰ পিছত কেনা আমাৰ 6076 টকাটো হৈছে 6076 টকা হৈছে এক বছৰত সুতমূল এইটো হৈছে এক বছৰত সুতমূল এতেকে এই এক বছৰৰ সুতমূলৰ পৰা এই এক বছৰৰ সুতমূলৰ পৰা যদি আমি এক বছৰৰ ইন্টাৰেষ্টটো বাদ দি দিও এইটো হৈছে এক বছৰৰ সুতমূল কিমান টকা ইয়াৰ ভিতৰত ইন্টাৰেষ্টটো আছে ইয়াৰ ভিতৰত মূলধনো আছে তেনেহলে আমি তো নিৰ্ণয় কৰিছো অলৰেডি যে ইন্টাৰেষ্টটো কিমান আহিছে 476 টকা আহিছে এতিকে এই ইন্টাৰেষ্টৰ পৰা যদি আমি এই ইন্টাৰেষ্টটো যদি আমি ইয়াৰ পৰা মাইনাস কৰি দিও আমাৰ মূলধনটো পাই যাম ইয়াতে আমি পাই যাম তো 6 ৰ পৰা 6 বিয়োগ কৰি দিয়ক 0 7 ৰ পৰা 7 বিয়োগ কৰি দিয়ক 0 আৰু ইয়াৰ পৰা 1 দেখা কৰক 10 ৰ পৰা 4 গলে 6 আৰু কি হ'ব 5 5600 টকা 5600 টকা 5600 rupees অর্থাৎ 5600 টকা 5600 টকা কি কৰিছিলে তেওঁ কি কৰিছিলে হৰৰ ভিতৰত ধাৰ দিছিলে আৰু ই গৈ এক বছৰত কিমান হলে 6076 টকা হলে আৰু 4 বছৰত কিমান হলে 750 টকা হলে হ'ব ঠিক আছে সো নেক্সট কোশ্চেন ইয়াৰ সেকেন্ড পার্ট এটা আছে সো সেকেন্ড পার্ট কি দি আছে আমাৰ কৈছে যে বাৰ্ষিক সুতৰ হাৰ নিৰ্ণয় এটা কি আছে ৰেট বাৰ্ষিক সুতৰ হাৰ ৰেট অফ ইন্টারেস্ট এটা কথা মনত ৰাখক যে ৰেট অফ ইন্টারেস্ট আমাৰ নিৰ্ণয় কৰিব লাগে কিমান টকা সুদ পাইছে কিমান টকাৰ ওপৰত পাইছে এনেকৈ নিৰ্ণয় কৰিব পাৰো বা আমি সিম্পল ফৰ্মুলা দ্বাৰা কৰিব পাৰো SI PRT by 100 এনেকৈও কৰিব পাৰো যেটো SI সিম্পল ইন্টারেস্ট আছে 476 আছে হয় 476 আছিল না নাই 476 আছিল আৰু P আছে আমাৰ 5600 into R আমাৰ নিৰ্ণয় কৰিব লাগে T টো আমি কি আছে এক বছৰ আছে আৰু কি হ'ব 100 হ'ব 1010 ক্যান্সেল হ'ব এতেকে আমি R into 56 আৰু ইয়াতে আছে 476 অৰ্থাৎ R equal to আপোনাৰ হ'ব 476 ক আমি 56 ৰে হৰণ কৰি দিম তেনেহলে আমাৰ ৰেট অফ ইন্টারেস্ট যেটো আছে সেইটো ওলাই যাব ৰেট অফ ইন্টারেস্ট কিমান আছে ওলাই যাব এতিয়া আমি ইয়াক যদি হৰণ কৰো বা ইয়াক যদি আমি কাটাকাটি কৰিব বিচাৰো তেনেহলে আমি কেনেকৈ কৰিম সব 2 দি কাটিলে আমাৰ হ'ব 2 দুগুণ 4 আর 2 8 গুণ 16 2 দি করলে 2 দুগুণ 4 2 3 গুণ 6 আর 2 8 গুণ 16 আৰু আমাৰ হ'ব এতে হ'ব ইয়াতে কাটিলে আমাৰ ডাইরেক্ট আপোনাৰ 8.5% আহিব পাৰে হা 8.5% আহিব পাৰে ৰেট অফ ইন্টারেস্ট কি হ'ব পাৰে 8.5% আহিব পাৰে হ'ব সব গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনি ৰাখিছো আৰু ভৱিষ্যতে আৰু আমি ভাল কোশ্চেন বিলাক কৰিম